তাৰ বিৰুদ্ধে আজি সমগ্ৰ অসমত প্ৰতিবাদ কৰিছে তেনেস্থলত আজি আপুনি প্ৰায় 150 কোটি টকাৰ উন্নয়নমূলক কাম কাজ আপুনি উদ্বোধন কৰিছে। আপোনালোকে ৰাইজে কি বিচাৰে চাই লওক। ৰাইজে আমাৰ চৰকাৰটোৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছে আৰু ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাইছে নেকি এই অঞ্চলত? ৰাইজটোৱে এই অঞ্চলত প্ৰতিবাদ কৰিবলৈ ওলোৱা নাই। ৰাইজে বিচাৰিছে কি? এই কথাবিলাক প্ৰতিফলন হৈছে ৰাইজৰ উপস্থিতিয়ে। গতিকে এই কথাবিলাকত মই বিতৰ্কৰ মাজত নোসোমাওঁ, কিন্তু বৰ্তমান সময়ৰ আহ্বান আঁকোৱালি লৈ চৰকাৰটোক আমি শক্তিশালী কৰাটো দৰকাৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে গাদীত অধিষ্ঠিত কৰাটো অসমৰ ৰাইজৰ কাৰণে মংগলজনক হ'ব। এই কথাটো ৰাইজে নিশ্চয় হৃদয়ংগম কৰিব। এতিয়া কা আন্দোলন যিহেতুকে আৰম্ভ হৈছে, কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে আপুনি নিৰ্বাচনত? মইতো কোনো প্ৰভাৱ পেলোৱা দেখা নাই। আমি বিশ্বাস কৰোঁ যে সুপ্ৰিম কোৰ্টৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে। IMDT যেনেকৈ সুপ্ৰিম কোৰ্টে বাতিল কৰিলে, তাৰ সম্পৰ্কত আমি যুক্তিৰে আচলতে সুপ্ৰিম কোৰ্টত আমাৰ যুক্তি প্ৰদৰ্শন কৰিব লাগে আৰু সুপ্ৰিম কোৰ্টে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি সকলোৱে মানি ল'ব লাগিব। যদি বাতিল কৰে আমিতো সকলোৱে মানি ল'ম নহয়। আমিতো কোনেও কোৱা নাই যে আমি লাগিবই বুলিতো আমি আন্দোলন কৰা নাই। সুপ্ৰিম কোৰ্টৰ ওচৰত যোনে নিবিচাৰে তেওঁলোকো গৈছে। বিচৰা মানুহো সুপ্ৰিম কোৰ্টকতো বিশ্বাসতে ল'ব। গতিকে আমি অলপ দিন অপেক্ষা কৰোঁ সুপ্ৰিম কোৰ্টেনো কি ৰায় দিয়ে। এই অপেক্ষা কৰি পেলাই আমাৰ যিটো জাতিৰ কাৰণে মংগল হয় সেই সিদ্ধান্তই নিশ্চয় সুপ্ৰিম কোৰ্টে দিব। বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিলে, ইতিমধ্যে প্ৰচাৰো আৰম্ভ কৰিছে, কিন্তু কংগ্ৰেছে এই মুহূৰ্তলৈকে কিন্তু তেওঁলোকে কোনো এগৰাকী প্ৰাৰ্থীৰ নাম এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। কংগ্ৰেছে আচলতে জিকা প্ৰাৰ্থী বিচাৰিয়ে পোৱা নাই। হৰা প্ৰাৰ্থীয়ে দুই এজনে বিচাৰি আছে। জিকা প্ৰাৰ্থী যেতিয়াই বিচাৰি পাব তেতিয়াই দিব বুলি মই ভাবোঁ। তেওঁলোকে জিকা প্ৰাৰ্থী বিচাৰি পাব বুলিও আশা নাই কংগ্ৰেছৰ। ৰাইজে দেখিছে কেনেকৈ ডিঙিত গামোচা ভৰাই দিছে যে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজে কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। মইতো আশা কৰিছোঁ যে বিহুৰ আগত হ'ব লগা নিৰ্বাচনত ইয়াৰ ৰাইজে আৰু বেলেগ চিন্তা নকৰে। এনেধৰণে উন্নয়নমূলক কাম হৈছে আৰু এনেধৰণে শান্তি প্ৰতিষ্ঠা হৈছে। ইয়াত আগতে যিটো গুলি বাৰুদ কংগ্ৰেছৰ দিনত আছিলে, বোমা ফুটা আছিলে, ধন দাবী আছিলে, একো নাই। শান্তি ইয়াত কোনো সংঘাত নাই। জনগোষ্ঠী ভিত্তিত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে। আস্থাৰ বিশ্বাসৰ এই অঞ্চলসমূহ হৈছে। সেইকাৰণে সকলোৱে শান্তি আৰু প্ৰগতিৰ কাৰণে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰি এইবাৰ লোকসভা নিৰ্বাচনত হিয়া উজাৰি ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ পদুম ফুলৰ চিনত ভোট দিব।